স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি নগাঁও বন নিৰ্মাণ সংঘত গণৰাজ্য দিৱস উদযাপন চাবলৈ আহিছো। ফাইনেলি এইজন হৈছে আমাৰ বুবুলকা, পতাকা উত্তোলনৰ মানে গাৰা খান্দি আছে। চাওক গাইজ, মাননীয় নদী ভাঙে সংঘৰ সভাপতি বৰ্তমান সভাপতি অনবৰ ডাঙৰীয়া আগবঢ়া হাৰিবলৈ অনুৰোধ বজামি সৈতে অনুৰোধ জনাইছো। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाए तब जय गाथा जन गण मंगलदायक जय हो भारत राज्य विधाता जय हे जय हे जय हे जय 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 हे जय हिंद। গামোচাৰে সংগঠনৰ বিশেষ হৈছো। এই সংগঠনৰ জনাব আমাৰ সংঘৰ প্ৰাক্তন সভাপতি মুজানি হোসেন শইকীয়াদেৱে। পৰম শ্ৰদ্ধা আজিৰ গণতন্ত্ৰ দিৱসৰ পতাকা থলীত উপস্থিত মোৰ মহিলা সংঘৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া আমাৰ নগাঁৱৰ ৰাইজৰ লগতে ইয়াত উপস্থিত থকা ৰাইজ আৰম্ভণি আপোনালোকক বাতাইলৈ আমাৰ নগাঁও মহিলা সংঘৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বৰ্তমান সংঘৰ সমূহ কৰ্মকৰ্তাই যিয়ে এই কাৰ্যসূচী হাতত লৈছে মই স্বাগতম জনাইছো, মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। আচলতে এই কাৰ্যসূচীটো হ'ব লাগিছিলে আজি আমাৰ সভাপতি ধৰ্ম হুছেইন ডাঙৰীয়াৰ নেতৃত্বত। তাৰপিছত মই গম পালো এই মুজামি শইকীয়াৰ দ্বাৰা উপদেষ্টা আমাৰ তেওঁ সহযোগিতা আচলতে মই কোনো প্ৰিপেয়াৰে নহয়, হঠাৎ মোক মানে ঘোষণা কৰি দিছে মই কৰিব লাগিব হিচাপে মোক কৰিলে উপদেষ্টা হিচাপে আছো। কিন্তু আমাৰ এই কণ্ঠখনত আপোনাক আটাই লগ পাই মোৰ বহুত ভাল লাগিছে। এটাই কাৰণত আমাৰ এটা বদনাম আছে, অস্বীকাৰ কৰি আমি লাভ নাই যে মুছলমান মানুহবিলাকৰ আজিৰ সময়ৰ ক্ষেত্ৰত আমাৰ কথা কৈছো যে আমাৰ মুছলিম মানুহ যেন জাতিৰ প্ৰতি বা দেশৰ প্ৰতি যে আমাৰ কোনো দায়িত্ব নাই, কৰ্তব্যবোধ নাই, এনেকুৱা ধৰণৰ এটা দিবৰ কাৰণে চেষ্টা কৰা হৈছে। কিন্তু আচলতে এইটো নহয়। আমি এইটো মানে ইষ্টাব্লিছ কৰিব সক্ষম হৈছো আজি এই মঞ্চৰ জৰিয়তে যে আমি আমাৰ আমাৰ যিখিনি মাইনৰিটি এৰিয়া আছে এই মানুহখিনি আমি দেশক ভাল পাওঁ, দেশৰ কাৰণে চলি যাবলৈ আমি কোনো কুণ্ঠা বোধ নকৰো। আৰু ইয়াৰ উদাহৰণ আছে আমাৰ চাৰিজনৰ দলে তাতে গোটেই গম পোৱা যায় কিমান ভাল কৰ্মচাৰীবিলাক আমি লৈ লৈছে। আজিৰ সময়ত আজি গণতন্ত্ৰ দিৱস আমাৰ যিখন 15 বছৰ কিন্তু আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে, কিন্তু আমাৰ যিখন সংবিধান এই সংবিধানখন স্বাধীনতা হৈয়ে সংবিধানখন প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু আজি এই সংবিধানখন আজি আমাৰ গ্ৰহণ কৰা হৈছিলে। সেইকাৰণে আজি মই এটা অনুৰোধ কৰিম
ভাষণ সময় দীঘলীয়া কৰাৰ মই ইচ্ছা কৰা নাই এটা কাৰণত মই সঁচা কথা কৈছো এইবিলাক অনুষ্ঠান এটা প্ৰিপেৰেশ্যন লাগে মই হঠাৎ কৈছে আপোনালোকে আজি মই কোনো কাৰ্যসূচী আচলতে নাছিল আছিল কাৰণে মই আহিছো যি নহওক এটা কথা ভাল লাগিছে আমাৰ এই পতাকাটো আচলতে আমাৰ যথেষ্ট সংখ্যক মানুহ হৈছে আমাৰ মহিলাসকল আহিছে আই মাতৃসকল আহিছে সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে আৰু আচলতে কিন্তু এই উদ্দেশ্যটো আমাৰ চিনিয়ৰ মানুহখিনিক কৰো সৰু সৰু ল'ৰা ছোৱালীবিলাক এইটোত উৎসাহ যোগাব লাগে আৰু তেখেতসকলক বুজাই দিব লাগে তেওঁলোকক স্বাধীনতা দিৱস কি গণতন্ত্ৰ দিৱস কি আৰু গণতন্ত্ৰ দিৱস কিয় হৈছিল স্বাধীনতা কিয় হৈছিল অসম ভাৰতবৰ্ষ কোনে শাসন কৰিছিল আৰু কেনেকৈ আমাৰ স্বাধীনতাৰ পিছত আহি যেনেকৈ আমাৰ কথা বতৰা কিয় কৰিব লাগে এই সকলো কথা বুজাই দিব পাৰিব লাগিব আমাৰ সৰু সৰু ল'ৰা ছোৱালীক আৰু তেওঁলোকৰ মনত তেতিয়াহে আমাৰ দেশপ্ৰেমৰ ভাৱটো জাগ্ৰত হ'ব কিয়নো আমাৰ যুৱ সমাজে বৰ্ণিমান সংঘটোক কিন্তু বহুত ধুনীয়াকৈ যিহেতু এই ক্ষেত্ৰত উদ্যোক্তা আমাৰ যিখিনি বৰ্ণিমান সংঘৰ সভাপতি সম্পাদক লগতে যি আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকে সংঘটো কিন্তু বহুত ওপৰলৈ লৈ যোৱা যেন এটা ধাৰণা হৈছে তেওঁলোকে ভাবিব নালাগে যে আগত কৈছো কাৰণে ভাষণটো দিয়ে ভাষণত ক'বলৈ কাৰণে কৈছে এইটো নহয় মই একদম বাহাত কৈছো অন্তৰৰ পৰা কৈছো যে বৰ্ণিমান সংঘটো আগতকৈ কিন্তু বহুত আগত মানে ওপৰলৈ যায় যেন এটা ধাৰণা হৈছে আৰু মই আশা ৰাখিম এইদৰে ধাৰাটো অব্যাহত থাকে এইখিনি কামনা কৰিছো লগতে ইয়াৰ পৰৱৰ্তী সময়ত যিখিনি আমাৰ মানে ল'ৰা ছোৱালীক উৎসাহ কৰিবৰ কাৰণে উৎসাহ যোগাবৰ কাৰণে যিমানকেইটা কাৰ্যসূচী আমি লগাব লাগে কি নিৰ্বাচনত আমি যিখিনি আমি প্ৰয়োজনীয় ধৰণে খেল ধেমালি আদি কৰি যিখিনি আমাৰ মানে ল'ৰা ছোৱালীক উৎসাহ যোগোৱাৰ কাৰণে যিখিনি আমাৰ কৰ্ম থাকে সেই কৰ্ম আমি যাতে কৰি যায় লগতে আমাৰ যুৱকসকলক সৰু সৰু ল'ৰা ছোৱালীসকলক দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰিবৰ কাৰণে যিখিনি যদি এনেকুৱা ধৰণৰ কিবা কাৰ্যসূচী আছে তাক নিশ্চয় আমি সহযোগিতাৰ হাত আগবঢ়াম আৰু আমাৰ নগাঁও ৰাইজ সদায় দেশপ্ৰেমৰ প্ৰতি সদায় উদ্বুদ্ধ হৈ আহি আছে আৰু ভৱিষ্যতেও থাকিব বৰ্ণিমান সংঘ তাৰ ব্যতিক্ৰম নহয় যিহেতু বৰ্ণিমান সংঘটো আমাৰ নগাঁও এটা আমাৰ লোকসকলৰ এটা গধূলি হ'লে ল'ৰা ছোৱালীখিনি একত্ৰিত হৈ বহে তেওঁলোকে আলোচনা কৰে কিন্তু দেখিছো কিতাপ পত্ৰ ইয়াত অকণমান কম আছে গতিকে মই ভাবিছো কি ইয়াতে অকণমান সৰুকৈ খেল হ'লেও এটা বনাই অলপমান যদি কিতাপ আমাৰ ইয়াত বাছি যোৱা যায় ল'ৰা ছোৱালী কিন্তু আজি দেশত মোবাইলতে ব্যস্ত হৈ থকা দেখিবলৈ পাওঁ মই বেয়া বুলি কোৱা নাই কিন্তু এটা কথা ঠিক কিতাপৰ পৰা যিটো আহৰণ কৰিব মোবাইলৰ পৰা সেইটো নহয় গতিকে আমি আগতে মোবাইল নাছিল কিন্তু আমি ষ্টাডি কৰিছিলো লাইব্ৰেৰীত গৈছিলো ঘৰত কিতাপ এইটো মোৰ ওচৰত কিতাপ বহুত আছে কমেও 200-300মান কিতাপ হয়তো মোৰ ঘৰতো পাব গতিকে আপোনালোকে যদি ষ্টাডি কৰি তাৰ পৰা মই কিছু কিতাপ জ্ঞান দিব পাৰিম আপোনালোকে হাত আগবঢ়াওক সকলো এজন লগ লাগি আমি সংগঠনৰ লগতে কিতাপ পঢ়াৰ কাৰণে এটা মানে ল'ৰাক আকৃষ্ট ল'ৰা ছোৱালীক আকৃষ্ট কৰিব পাৰে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আজিকালি বহুত কিতাপ পত্ৰ পোৱা যায় সেইবিলাকো আহিছে দি আৰু সৰু সৰু ল'ৰা ছোৱালীক এটা সময় দি তেওঁলোককো যাতে এই কিতাপ পঢ়া সময়টো মিলাই কিনে দিব পাৰো তাৰ কাৰণে মই আশা ৰাখিছো বৰ্ণিমান সংঘৰ উত্তৰ কামনা কৰিছো আহি থকা দিনত এনেদৰে সুস্বাস্থ্য আৰু সুন্দৰভাৱে আটাইকে লগ পাম বুলি আশা ৰাখিছো আহি থকা দিনত আমি আটাই এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ সফলভাৱে ৰূপায়ণ কৰিব পৰা সক্ষম এইখিনি কামনা কৰি অজানিত যদি মই কিবা ভুল কৰি কৈছো তাৰ ক্ষমা বিচাৰি মই মোৰ ভাষাটো সমাপ্ত কৰিছো ধন্যবাদ জয় অসম জয় হিন্দ গাইজ মানে সৰু ল'ৰা ছোৱালীখিনি মানে এতিয়া প্ৰসাদ খাব ফাইনেলি কাগজ বিতৰণ কৰি আছে ফাইনেলি প্ৰসাদ বিতৰণ কৰি আছে আমাৰ মুন ভাই মানে তুমি প্ৰসাদ খালা নে নাই খালে আচ্ছা এইটো হলো মানে মাইনাটোৰ দেউতাক চাক গাইছে সৰু মাইনা যেতিয়া প্ৰসাদ খাই আছে মাইনা কেনে প্ৰসাদ খাইছে নে আচ্ছা